হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আৰু মোৰো আপোনালোকৰ আশীৰ্বাদত ভালে। এতিয়া আজি দুদিনমান হ'ল মই ভিডিঅ' দিয়া নাই, কিয়নো মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁৱে যে মোৰ ল'ৰাটোৰ ভৰিৰ বিষ হৈ আছে, সেই গতিকে তলত বহিব পৰা নাই। খোৱা ভিডিঅ'ত মই আপোনালোকক এদিন কৈছিলোঁ, কিন্তু কি হ'ল ভাবি আছিলোঁ গাড়ী স্কুটি চলোৱাৰ কাৰণে চাগে ভৰিৰ বিষ হৈ আছে, কিন্তু সেইটো নহয়। তাৰ ভিতৰি কিবা এটা বেলেগ বেমাৰেই হৈ আছিলে আৰু প্ৰায় 1.5 মাহমান হৈ গ'ল তাৰ এই বেমাৰটো। প্ৰথমতে বিষৰ টেবলেট খাই আছিলে, আমিও সহজভাৱে লৈ আছিলোঁ। পিছতহে গম পালোঁ, যেতিয়া বেছি হৈ গ'ল। পৰহি কি হ'ল, ৰাতি বহুত বেছি হৈ গ'ল, হৈ যায় পাৰিলে ৰাতি মেডিকেল ভৰ্তি কৰাব লগা নিচিনাই হৈ গ'ল। পিছত যেনেকৈ নহওক ৰাতিটো ৰাখি তাৰে পিছদিনাখনে লৈ গ'লোঁ, লৈ যাই ডক্টৰক দেখুৱাই লৈ আহিলোঁ। ডক্টৰে এসপ্তাহৰ মেডিচিন দিলে আৰু এসপ্তাহৰ মেডিচিন দিয়াৰ পিছত সি কি হ'ল, এতিয়া অকণমান ভাল পাইছে মেডিচিনখিনি খাই। কিন্তু কি হ'ল, তাক GMC চাগে ভৰ্তি কৰাব লাগিব, যিহেতুকে বহুতকেইটা পৰীক্ষা দিছে, MRI কৰিব দিছে। সেই গতিকে তাক ভৰ্তি নকৰালে নহ'ব। এসপ্তাহ বিষটো থামি থাকিবৰ কাৰণে এসপ্তাহ মেডিচিন দি দিছে। সেই গতিকে মনটো ইমান ভাল নাছিল, যিহেতুকে ল'ৰাটোৰে বেমাৰ আৰু কি আৰু ভিডিঅ' বনাম বুলি ভাবি সেইদিনাৰ পৰা মই ভিডিঅ' বনোৱাও নাছিলোঁ। আজি যেতিয়া সি অকণমান ভাল পালে টেবলেট খাই, সেই গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। আৰু এনেকুৱা হ'ল, কিছুমান বস্তু চাই থাকিও নেদেখা নিচিনাকৈ থকাটো বহুত মানুহৰ ডাঙৰ ভুল, আৰু সেই ভুলটো মোৰো হৈছে। কিয়নো মই আজি 1.5 মাহ হ'ল তাৰ এনেকুৱা হৈ থকাটো। মই সহজভাৱে লৈ আছোঁ যে স্কুটি চলাই, স্কুটিখন চাপত যিহেতু সি চাগে ভৰিত কষ্ট পাইছে সেইটো ভাবি আছিলোঁ। কিন্তু লাহে লাহে এটাকৈ দুটা ভৰিটো তাৰ এনেকুৱা বিষ হৈ গ'ল। যোৱাকালিতো কঁকাললৈকে গৈছিল বিষটো। এতিয়া সেইটোৱে মই কওঁ মানুহক, কেতিয়াও তাৰ মন নিচিনাকৈ নেদেখা ভাও জুৰি বা কিবা এটা বেলেগ ভাৱ এটা লৈ পেলাই থকাটো ভাল নহয়। ডক্টৰক দেখুৱাব লাগিছিল মই, আৰু আপোনালোকেও এনেকুৱা ভুল মোৰ নিচিনা ভুল নকৰে, কিয়নো এনেকুৱা ভুলে মানুহৰ জীৱনত বহুত দুখ কষ্ট লৈ আনে। আৰু সেইটোৱে হৈছে আমাৰ বাবুৰ লগত। হয়তো মোৰ ধ্যান নিদিয়াৰ কাৰণতে হয়তো সি বহুতখিনি কষ্ট পালে। ময়ো কেতিয়াও ভবা নাছিলোঁ সি যে তেনেকুৱা এটা হৈ যাব। খোজকাঢ়িব নোৱাৰা হৈ গৈছিল পৰহি। ধৰি নিব লাগে, ধৰি আনিব লাগে। ছোৱালীয়ে মই বা পাপাকে এনেকুৱাকৈ ধৰি বাহিৰলৈকে লৈ গৈছোঁ, আকৌ লৈ আনিছোঁ। তেনেকৈ ভৰিখন ধৰি দাঙি উঠাই দিব লাগে তাক। কোনোবাই বিচনাত বহিলে তাক পিছৰ ফালে গৈ দাঙি লৈ যায় বিচনাত খুৱাই দিব লাগে, তেনেকুৱা হৈ গৈছিলে। এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব সি যেন সোনকালে সুস্থ হয়। সেইটোৱে মই আপোনালোকৰ ওচৰত অনুৰোধ বুলিয়ে ক'লোঁ, অনুৰোধ কৰিছোঁ যেন তাক ভৰ্তি কৰাব লগা নহয়। এইখিনি মেডিচিনতে যেন সি এসপ্তাহ ডক্টৰে মেডিচিন দিছে, এইখিনি মেডিচিন খায়ে যেন সি ভাল পায়। এসপ্তাহ পিছত যেন ভৰ্তি কৰাব লগা নহয়। আপোনালোকে আশীৰ্বাদ কৰিব প্লিজ। আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে আপোনালোকৰ, প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ বাই। নেক্সট অন্য এটি ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। বাই।